আজি মঙ্গলদৈ গেৰিমাৰী বিদ্যানগৰত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় হ'ব মঙ্গলদৈ। এই দক্ষতা বিশ্ববিদ্যালয়ত থাকিব 12টা বিভাগ। ছিংগাপুৰৰ দুটা অনুষ্ঠানৰ লগত ইতিমধ্যে চুক্তিবদ্ধ হৈছে। 250 বিঘা ভূমিত স্থাপন কৰা হ'ব বিশ্ববিদ্যালয়খন। দেশী বিদেশী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব। এই বিশ্ববিদ্যালয়খনত প্ৰায় 1000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব বিশ্ববিদ্যালয়খন। ইতিমধ্যে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আজিৰ আধাৰশিলা অনুষ্ঠানৰ বাবে। মুখ্যমন্ত্ৰীগৰাকী 2 বজাত গৈ উপস্থিত হ'ব মঙ্গলদৈ গেৰিমাৰী বিদ্যানগৰত আৰু তাৰ পাছতে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা তেওঁ স্থাপন কৰিব। পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় হ'ব মঙ্গলদৈত। এই দক্ষতা বিশ্ববিদ্যালয়ত মুঠ 12টা বিভাগ থাকিব। ছিংগাপুৰৰ এটা অনুষ্ঠানৰ লগত এই দক্ষতা বিশ্ববিদ্যালয়ৰ বাবে ইতিমধ্যে চুক্তিবদ্ধ হৈছে। 250 বিঘা ভূমি স্থাপন কৰা হ'ব বিশ্ববিদ্যালয়খন। দেশী বিদেশী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব এই দক্ষতা বিশ্ববিদ্যালয়খনত। প্ৰায় 1000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব বিশ্ববিদ্যালয়খন। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিকোনো মুহূৰ্তত হেৰুৱাব পাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা ভোটদান কেন্দ্ৰটো। গহপুৰৰ গছপুৰীয়া প্ৰাথমিক বিদ্যালয়খন হৈছে ৰাওনামুখৰ গছপুৰীয়া অঞ্চলৰ একমাত্ৰ ভোটদান কেন্দ্ৰ। বৰ্তমান ব্ৰহ্মপুত্ৰৰ খহনীয়া নিচেই কাষ পোৱা ভোটগ্ৰহণ কেন্দ্ৰটো হয়তো এইবাৰ ৰাইজে সাব্যস্ত কৰিব নোৱাৰিব ভোটাধিকাৰ। খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটা বিদ্যালয় তথা ভোটদান কেন্দ্ৰটো নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক জনাইছে যদিও কোনো সুফল লাভ কৰা নাই অঞ্চলবাসীয়ে। বিভাগীয় কৰ্তৃপক্ষ ইলেকশ্যন ডিপাৰ্টমেণ্টৰ পৰা তিনিবাৰকৈ আহিছে তেওঁলোকে, আৰু তেওঁলোকৰ লগতো আমি ধৰক খবৰখিনি বিভাগীয় কৰ্তৃপক্ষক জনাবলৈ কৈছোঁ। তেওঁলোকে কি কৰিছে কি কৰা নাই, কাৰণ দুদিনমান এপ্ৰিলত হ'ব ইলেকশ্যন। এতিয়া দুদিনো নালাগে গৰাখহাই মানে ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলৈ। স্থানৰ অভাৱ হ'ব আৰু ভোট দিয়াটো অসম্ভৱ হৈ পৰিবগৈ। মানে জাগিৰোডৰ সমীপৱৰ্তী টপাতলিত আয়োজন কৰা হৈছে তিৱা মহোৎসৱ, য'ত উদ্ভাসিত হ'ব তিৱা জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি। টপাতলিস্থিত তিৱা ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰত 5, 6 আৰু 7 মাৰ্চত 3দিনীয়াকৈ অনুষ্ঠিত হ'ব এই মহোৎসৱ। এইবেলি মহোৎসৱত আয়োজন কৰা হৈছে তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ য়াংলি পূজা অৰ্থাৎ লখিমী আদৰা উৎসৱ। যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যোৱাৰ উপক্ৰম হোৱা পৰম্পৰা তথা কৃষ্টি সংস্কৃতিসমূহ নৱপ্ৰজন্মৰ মাজত পুনৰ ঘূৰাই অনাৰ প্ৰয়াসেৰে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে এই তিৱা মহোৎসৱ। মহোৎসৱক কেন্দ্ৰ কৰি এক উখল মাখল পৰিৱেশ বিৰাজ কৰাৰ লগতে আখৰাত ব্যস্ত হৈ পৰিছে কণ কণ শিশুৰ লগতে জীয়ৰী বোৱাৰীসকল। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ অজয় পালে। হয়, বৰ্তমান যান্ত্ৰিকতাৰ যি ধামখুমীয়া, সেই ধামখুমীয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ পৰম্পৰাগত কৃষ্টি সংস্কৃতি আছে সেইসমূহ ক্ৰমান্বয়ে হেৰাই যোৱাৰ এক উপক্ৰম হৈছে। আৰু সেই যি কৃষ্টি সংস্কৃতি সেইসমূহ পুনৰ নৱপ্ৰজন্মৰ মাজত ঘূৰাই অনাৰ প্ৰয়াসেৰে জাগিৰোডৰ সমীপৰ টুপাতলিত প্ৰতি বছৰে আয়োজন কৰা হয় তিৱা মহোৎসৱ। আৰু এইবেলিও তিৱা মহোৎসৱ 2021ৰ আয়োজন কৰা হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ টপাতলিৰ তিৱা ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰত। আৰু ইয়াতো দেখা গৈছে 5, 6 আৰু 7 মাৰ্চ 3দিনীয়াকৈ আয়োজন কৰা হৈছে তিৱা মহোৎসৱ 2021। আৰু তাৰে যি অনুষ্ঠান সেই অনুষ্ঠানৰ আখৰাত এতিয়া বৰ্তমান দেখা গৈছে এই যি তিৱা। আৰু এইবাৰ আমি
এই উৎসৱটিত আমি এটা পূজা দেখাবলৈ বিচাৰিছোঁ। আমাৰ যিটো কামৰূপ জিলাতে হৈ থাকে ভেৰাকুচি গাঁওখনে তেওঁলোকে য়াংলি বুলি কয় আমাৰ তিৱা ভাষাত, আৰু এইটো অসমীয়াতে লখিমী আদৰা বুলি কয়। গতিকে এইবাৰ আমি এই পূজাটো ইয়াত নৱপ্ৰজন্মৰ কাৰণে আমি উপস্থাপন কৰিব বিচাৰিছোঁ বা প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। গতিকে সেয়েহে আমি গোটেই বৃহত্তৰ কামৰূপ জিলা তিৱা ৰাইজৰ লগতে আমাৰ ওচৰত মেঘালয় ৰাজ্যখনত থকা কেইবাখনো আমাৰ তিৱা গাঁৱে আমাক এইবাৰ সহযোগ কৰিছে। মৰিগাঁও জিলাত ওচৰত থকা আমাৰ পশ্চিম নগাঁওখনে ৰাইজে আমাক সহযোগ কৰিছে। গতিকে আমি তেখেতসকলক উদযাপন সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই চেগতে আমি আমাৰ অসমত বসবাস কৰা সকলো জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে আমি সকলোকে আমাৰ এই উৎসৱটিত আহিবলৈ আৰু সহায় সহযোগিতা আগবঢ়াবলৈ আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ অজয়। পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সৰ্বত্ৰ উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ সময়তে এক বিপৰীত ছবি উন্মোচিত হৈছে ঢেকীয়াজুলি সমষ্টিত। বছৰ বছৰ ধৰি উপযুক্ত যোগাযোগ আৰু যাতায়াতৰ পৰা বঞ্চিত ঢেকীয়াজুলিৰ উত্তৰ মেজেংজুলি গাঁৱত অৱশেষত গাঁওবাসীয়ে সদলবলে ওলাই আহি শ্ৰমদান কৰি পথ বনোৱাত ব্যস্ত হ'ল। ৰেলপথত বিপদসংকুল যাতায়াতৰ ফলত বহু লোক দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে। চৰকাৰ জনপ্ৰতিনিধিক বহুবাৰ আবেদন নিবেদন কৰিও সুফল নাপালে অঞ্চলবাসীয়ে। সেয়ে এইবাৰ গাঁওবাসী ওলাই আহি পথ বনোৱাত ব্যস্ত হৈ পৰিল। হাতে হাতে কোৰ লৈ গাঁওখনৰ প্ৰতিজন লোকে ওলাই আহি শ্ৰমদান কৰি পথ বনোৱাত ব্যস্ত হোৱা দেখা গ'ল। আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ হৰেণ ভূমিজে। চৰকাৰ জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষলৈ বাট নাচাই এখন গাঁৱৰ ৰাইজে শ্ৰমদান কৰি ৰাস্তা নিৰ্মাণৰ বাবে ওলাই আহিল দলে বলে। গাঁওখনৰ ৰাইজে ৰেলপথেৰে যাতায়াত কৰিব লগা হয়, যাৰ ফলত আচলতে বহু লোক দুৰ্ঘটনাত মৃত্যু হ'ব লগা হৈছে। যাক লৈ আচলতে এই গাঁওবাসী চিন্তিত হৈ এনেধৰণে আচলতে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। সকলোৱে ওলাই আহি এনেধৰণে পথ নিৰ্মাণত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আমি কথা পাতিম স্থানীয় লোকসকলৰ সৈতে। স্বাধীনতাৰ ৭৪ বছৰ পাছতো ইয়াত প্ৰায় ৩খন ৰাজহুৱা গাঁৱৰ বিশেষকৈ উত্তৰ মেজেংজুলি, নগাপথাৰ, NC বেলচেৰি আৰু বান্দৰহাগিৰ সংযোগী এই ৰাস্তা। ইয়াত মানে ৰাস্তাৰ নামত মানে কি ক'ব, ৰাস্তা নাই। ৰেল লাইনৰ মাজতে স্থানীয় ছাত্ৰ ছাত্ৰী, চাকৰিয়াল, শ্ৰমজীৱী ৰাইজে অহা যোৱা কৰিবলগীয়া হৈছে, যাৰ বাবে ৰেল লাইনত বা ৰেলৰ দুৰ্ঘটনাটো পতিত হোৱা আমি দেখিছোঁ। বৰ যাতনা ভুগি আছোঁ। গতিকে স্থানীয় ৰাইজে আমি বহুতো আবেদন নিবেদন কৰাৰ পাছতো স্বাধীনতাৰ ৭৪ বছৰ পাছতো ইয়াত ৰাস্তা নোহোৱাটো পৰিতাপৰ বিষয়। আজি সমূহ ৰাইজে লগ লাগি সকলোৱে নিজৰ মানে নিজে কাম কৰি ৰাস্তাটো মানে নিজেই মানে ইয়াত বনাবলৈ আমি যত্নপৰ হৈছোঁ। তো চৰকাৰক আমি আজি এই ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি এইটোৱে আহ্বান জনাওঁ যে যাতে ৰাইজৰ এই দুৰ্যোগটো তেওঁলোকে পৰিলক্ষিত কৰে আৰু ইয়াত অতি শীঘ্ৰে তেওঁলোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ইয়াত ভাল ৰাস্তা এটা মানে চেংচন কৰি দিয়ে আৰু ৰাইজৰ সুবিধাটো মানে কিবা কৰি দিয়ে, সমাধা কৰি দিয়ে। হয়, নিশ্চয়কৈ এনেধৰণে তেওঁলোকে আহ্বান জনাইছে চৰকাৰক। কওকচোন কি ক'ব? হয়, আমাৰ ৰাস্তাটো বহুত অসুবিধা, এইটোতো কৈ গৈছেই। তো আমাৰ স্কুলীয়া ল'ৰা ছোৱালীখিনিও গোটেই ৰেল লাইনেৰে অহা যোৱা কৰে। ট্ৰেইন কেতিয়া আহে কোনেও ক'ব নোৱাৰে। গতিকে তাৰ কাৰণে মানে আমি পঞ্চায়তক বা গভৰ্ণমেণ্টক এইটোৱে আমাৰ ৰাইজৰ আহ্বান, যাতে আমাৰ ৰাস্তাটো সোনকালে আমাক বনাই দিয়ে। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যত গঠন হ'ল আৰু এটা নতুন ৰাজনৈতিক দল। বিজেপিক পৰাভূত কৰাৰ বাবে নতুন ৰণকৌশল অৱলম্বন নৱগঠিত সন্মিলিত ঐক্য মঞ্চ দলৰ। ৰঙিয়াৰ কাউৰবাহাৰ চাহাবুদ্দিন আহমেদক ৰঙিয়া সমষ্টিৰ পৰা কোনো দলে যদি প্ৰাৰ্থিত্ব আগবঢ়ায় তেনেহ'লে তেওঁ সমৰ্থন জনাব BPF দল আৰু ঐক্য মঞ্চ দলে। সভাত বিজেপি আৰু কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা সন্মিলিত ঐক্য মঞ্চৰ সভাপতি ৰোছানা আলী আৰু আহ্বায়ক মজবুল শইকীয়া। ইমানেই নহয়, ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা এগৰাকী ব্যৰ্থ মন্ত্ৰী তথা বিধায়ক বুলি মন্তব্য কৰে চাহাবুদ্দিন আহমেদে। বিজেপি দলক পৰাভূত কৰাৰ বাবে সকলো আঞ্চলিক দলক একগোট হৈ নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছে সন্মিলিত ঐক্য মঞ্চৰ ৰঙিয়া সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী চাহাবুদ্দিন আহমেদে।
সন্মিলিত ঐক্য মঞ্চৰ উদ্যোগত এখন গণ অভিৱৰ্তন অনুষ্ঠিত হৈছে। এই গণ অভিৱৰ্তনত সকলো ৰাইজৰ সৰ্বসন্মতিক্ৰমে ঐক্য মঞ্চৰ জৰিয়তে অহা 2021 চনৰ বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ইতিমধ্যে আমাৰ BPF দলৰ লগত আলোচনা হৈ আছে। BPF দলে আমাক সমৰ্থন দিব আৰু আমাৰ ঐক্য মঞ্চৰ কৰ্মকৰ্তাসকলে আলোচনা কৰিছে যদিহে কোনোবা এটা ৰাজনৈতিক দলে মোক পক্ষ কৰে তেতিয়া ঐক্য মঞ্চই পোনপটীয়াভাৱে মোক ছাপোৰ্ট দি ঐক্য মঞ্চই মোৰ হৈ কাম কৰিব। ক্ৰমাৎ সুস্থ হৈছে কলিয়াবৰৰ চিকনি চাহ বাগিচাত শিলৰ ফাকৰ পৰা উদ্ধাৰ হোৱা হাতীপোৱালিটো। কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক আৰু কৰ্মচাৰীৰ পৰিচৰ্যাত পূৰ্বতকৈ সুস্থ হৈ উঠিছে হাতীপোৱালিটো। উল্লেখযোগ্য যে যোৱা 9 ফেব্ৰুৱাৰীত চিকনি পাহাৰৰ নামনিত এটা প্ৰকাণ্ড শিলৰ ফাকত খাদ্যৰ সন্ধানত মাকৰ লগত ওলাই অহা হাতীপোৱালিটো আবদ্ধ হৈ পৰিছিল। স্থানীয় ৰাইজ আৰু শিলঘাট বনখণ্ডৰ বনকৰ্মীৰ সহযোগত উদ্ধাৰ হোৱা হাতীপোৱালিটোক চিকিৎসাৰ বাবে চমজাই দিছিল কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ। কেন্দ্ৰটিৰ চিকিৎসকে জনোৱা মতে শৰীৰৰ কেইবাঠাইতো আঘাতপ্ৰাপ্ত হাতীপোৱালিটো সম্পূৰ্ণ সুস্থ হ'বলৈ প্ৰায় এমাহ সময়ৰ প্ৰয়োজন। হাতীপোৱালিটোক সুস্থ কৰিবলৈ কেন্দ্ৰটিৰ প্ৰতিজন কৰ্মীয়ে সকলো প্ৰচেষ্টা হাতত লৈছে। প্ৰায় এমহীয়া মাইকী হাতীপোৱালিটো 3 ঘণ্টা ধৰি শিলৰ ফাকত আবদ্ধ হৈ থকাৰ বাবে বহু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। আনহাতে কেন্দ্ৰটিৰ চিকিৎসকে জনোৱা মতে সেই একে অঞ্চলৰ পৰা পূৰ্বতে 2টা হাতীপোৱালি আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল যদিও এটা হাতীপোৱালিৰ মৃত্যু হয়। একাংশ জীৱশ্ৰেষ্ঠৰ অবিবেচক কাণ্ডৰ বাবেই এনেবোৰ ঘটনা সংঘটিত হৈ আহিছে বুলি মত প্ৰকাশ কৰে সংস্থাপন কেন্দ্ৰটিৰ চিকিৎসকে। এইটো আচলতে এইটো তৃতীয় পোৱালি একে ধৰণৰ ইনচিডেণ্ট। ইয়াৰ আগতে যি 2টা পোৱালি আছিল সেইকেইটা খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল, এটাৰ মৃত্যুও হৈছে। হাতীখিনি কিবা এটা কাৰণত তাৰমানে অলপ এনেকুৱা জেগাত যাবলগীয়া হৈছে য'ত ধৰক সৰু পোৱালি থকা মাক বা জাক নাযায়। সাধাৰণতে একেবাৰে সৰু পোৱালি থাকিলে জাকটো বৰ বেছি ঘূৰা পাকা নকৰে, প্লেইন জেগাতে থাকে। কিন্তু তাত কিবা এটা ডিষ্টাৰ্বেঞ্চ এনেকুৱা হৈছে যিটো ডিষ্টাৰ্বেঞ্চৰ কাৰণে হয়তো জাকটো সেনেকুৱা জেগালৈ যাব লগা হৈছে আৰু সৰু পোৱালিবিলাক যিবিলাক ভালনাৰেবল সেইবিলাক এনেকৈ গাঁতত পৰি গৈছে। এবাৰ ক্ৰিকেট খেলত ভয়ংকৰ ঘটনা। বেটছমেনে বলৰ সলনি বেটেৰে কোবালে ফিল্ডাৰৰ মূৰত। কোনো আন্তঃৰাষ্ট্ৰীয় খেলত নহয়। এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজন ক্ৰিকেটাৰে। এখন ক্ৰিকেটৰ খেলপথাৰ পৰিণত হ'ল ৰণক্ষেত্ৰলৈ। ছাত্ৰ ছাত্ৰীয়ে ভৰি থকা খেলপথাৰখনত হঠাৎ লাগিল হোৱা-দোৱা। ক্ৰিকেটৰ বেটেৰে এজনৰ মূৰত প্ৰচণ্ড আঘাত আন এজনৰ। এই ঘটনাটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন্তঃআৱাসিক ক্ৰিকেট প্ৰতিযোগিতাত সংঘটিত হৈছে এই ঘটনা। খেলখন হৈছিল 88 আৱাস আৰু 89ৰ মাজত। খেলখন চলি থকাৰ মাজতেই উত্থাপন হয় অনিয়মৰ অভিযোগ। ইয়াকে লৈ উত্তপ্ত হৈ পৰে খেলপথাৰৰ পৰিৱেশ। 89 আৱাসৰ ছাত্ৰই 88 আৱাসৰ ছাত্ৰক আক্ৰমণ কৰাৰ অভিযোগ। গুৰুতৰভাৱে আহত এজন ছাত্ৰক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। সমগ্ৰ ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্ববিদ্যালয়ৰ চৌহদত। ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাজোত এগৰাকী আইতাই নাচিছে। আইতাৰ নাচ দেখি সকলোৰে গা হাতখন আঠখন। জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰৰ গীতৰ তালে তালে আইতাই নাচিছে কঁকাল খুৰাই। এই দৃশ্য হাজোৰ ভল্যাবৰীৰ অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীত এইগৰাকী আইতাই আনন্দত মতলীয়া হৈ এনেদৰে নাচিছে। বিজেপি দল আৰু চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি হাজোৰ ভল্যাবৰীত সহস্ৰাধিক লোকে দেওবাৰে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত। ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নবাৰুণ মেধি, অমিয় কুমাৰ ভূঞা, বিধায়িকা সুমন হৰিপ্ৰিয়া, কণ্ঠশিল্পী বিদ্যাসাগৰৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা। বিজেপিৰ এই বিশাল যোগদান অনুষ্ঠানত ভাষণ প্ৰসংগত বিধায়িকা সুমন হৰিপ্ৰিয়াই কয়, হাজো সমষ্টিত এতিয়া বিৰোধী শূন্য।
যোৱা 9 তাৰিখেও আমাৰ 39খন জিলাত সাংগঠনিক 39খন জিলাত ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত হাজাৰ হাজাৰ লোকে যোগদান কাৰ্যসূচী চলাইছিল। তাৰপিছত আজি এই সমষ্টিত এই যোগদান কাৰ্যসূচী এইটোকে বুজায় যে এইবাৰ আমাৰ প্ৰত্যাহ্বান নাই। ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্ব আৰু মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া যি লক্ষ্য স্থিৰ কৰিছে 100+, এই ক্ষেত্ৰত আমি অনায়াসে কোনো প্ৰত্যাহ্বান নোহোৱাকৈ আমি উপনীত হ'ব পাৰিম বুলি আজি আমাৰ মনোবল এনেধৰণৰ যোগদান কাৰ্যসূচীবিলাকে মনোবল বঢ়াই আহিছে। শুৱালকুছিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় বাইক আৰোহী। নিহত যুৱকজনৰ হাজোৰ বামুন্দিৰ অংশুমান ৰাজবংশী। পেছাত এজন CISF জোৱান অংশুমান ৰাজবংশী। শুৱালকুছিৰ প্ৰৱেশ পথৰ মূল তোৰণৰ সমীপতেই এই শোকাবহ পথ দুৰ্ঘটনাতে সংঘটিত হ'ল। আমি সেই ঘটনাৰ সবিশেষ আপোনালোকক জনাইছোঁ। নিশাৰ ভাগত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় শুৱালকুছিত। বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় বাইক আৰোহী। নিহত যুৱকজনৰ নাম অংশুমান ৰাজবংশী। হাজোৰ বামুন্দিৰ বাসিন্দা হয় অংশুমান ৰাজবংশী। পেছাত এজন CISF জোৱান অংশুমান ৰাজবংশী। নিৰ্বাচনমুখৰ অসমত কংগ্ৰেছ উদ্ধাৰ অভিযানত নামিল ৰাহুল গান্ধী। কান্ধত কা বিৰোধী গামোচা লৈ শিৱসাগৰৰ পৰা নিৰ্বাচনী ৰণসিঙা বজালে কংগ্ৰেছ নেতাজনে। অসমত চৰকাৰ আহিলে অসম চুক্তি ৰূপায়ণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিলে ৰাহুল গান্ধীয়ে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। 2021 ৰণক্ষেত্ৰত নামিল কংগ্ৰেছৰ যুৱৰাজ। শিৱসাগৰত ৰাহুল গান্ধীৰ নিৰ্বাচনী ৰণসিঙা। বিজেপি চৰকাৰক তোলাধুনা ৰাহুল গান্ধীৰ। লক্ষ্য আগন্তুক বিধানসভা নিৰ্বাচন। অসমত কংগ্ৰেছক পুনৰুদ্ধাৰৰ পণ লৈ অসমৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'লে ৰাহুল গান্ধীয়ে। জয় আই অসম শ্লোগানেৰে ভাষণৰ আৰম্ভণি কৰা ৰাহুল গান্ধী প্ৰথমেই গৰজি উঠিল বিজেপি চৰকাৰৰ বিৰুদ্ধে। जय आए असम, असम अकॉर्ड को खत्म क्यों करना चाहती है, हिंसा क्यों लाना चाहती है, चाय के वर्कर को 167 और गुजरात के व्यापारी को टी गार्डन। इसीलिए ये असम को बांटना चाहते हैं। মঞ্চত উঠিয়ে ৰাহুল গান্ধীয়ে ক'লে বিজেপিয়ে ধ্বংস কৰিব বিচাৰিছে অসম চুক্তি। অসম চুক্তি আখৰে আখৰে পালনৰ আশ্বাস ৰাহুল গান্ধীৰ। আলোচনাৰে সমাধান কৰিব পাৰি অবৈধ বিদেশী সমস্যা, এই মন্তব্য ৰাহুল গান্ধীৰ। असम को दुनिया की कोई ताकत नहीं तोड़ सकती और जो असम अकॉर्ड को छूने की कोशिश करेगा, जो यहां नफरत फैलाने की कोशिश करेगा, उसको असम की जनता और कांग्रेस पार्टी मिलकर सबक सिखाएगी। কান্ধত কা বিৰোধী গামোচা লৈ জনসভাত অংশ লোৱা ৰাহুল গান্ধীৰ বিজেপি চৰকাৰক হুংকাৰ। লাগিলে যিয়ে নহওক কা আমি নামানো। অসমত হিংসা হলে ভাৰতৰে লোকচান হ'ব। अगर ये प्रदेश फिर से बंट गया, जो बीजेपी और आरएसएस रोज करते हैं, तो फिर बीजेपी का और आरएसएस का नुकसान नहीं होगा, नरेंद्र मोदी का नुकसान नहीं होगा, आपके चीफ मिनिस्टर का नुकसान नहीं होगा, असम का नुकसान होगा। और जितना असम का नुकसान होगा उतना हिंदुस्तान का नुकसान होगा। নিবনুৱা সমস্যা সমাধান সন্দৰ্ভতো বিজেপিক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ। অসমত বিজেপি চৰকাৰ থকালৈ সম্ভৱ নহয় নিবনুৱা সমস্যাৰ সমাধান, এই মন্তব্য ৰাহুল গান্ধীৰ। तो युवाओं के सामने सबसे बड़ा मुद्दा रोजगार का मुद्दा है। असम का युवा जानता है कि बीजेपी सरकार हो तो असम में उसे रोजगार नहीं मिल सकता, ये तो पक्का है। অসমত চৰকাৰ হলে চাহ শ্ৰমিকৰ মজুৰি 167 টকাৰ পৰা 367 টকালৈ কংগ্ৰেছে বৃদ্ধি কৰিব বুলিও আশ্বাস প্ৰদান কৰে ৰাহুল গান্ধীয়ে। 167 ये हुआ, ये क्या भैया 200, मतलब इससे 2 रुपए कम होंगे और ये कांग्रेस पार्टी